চাব পাৰে ইমান টাইপৰ ৰেপিং পেপাৰ আছে। তো এটা মনষ্টাৰ। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুবাইৰ ব্লগ। তো আজি মই আহিছোঁ নগাঁও। ইয়াৰ নতুন দোকান এটা উদ্বোধনী হ'ল, এন আৰ ষ্টিকাৰ পইণ্ট নগাঁও। মই ৰাস্তা দেখাই আছোঁ, ভিডিঅ' সকলোৱে চাই থাকক। তো এইটো হৈছে দোকান। ইয়াত সকলো বাইক, 4 চকা, সকলো গাড়ী বুলিয়ে আপোনাৰ ষ্টিকাৰ ৰেপ কৰা হয় গাড়ী। ইয়াতে সকলো ধৰণৰ গাড়ী, বাইক, মোবাইলৰ ষ্টিকাৰ গাড়ীত পূৰা ৰেপ কৰিব পাৰি। তো চাব পাৰে ইমান টাইপৰ ৰেপিং পেপাৰ আছে। তো এটা মনষ্টাৰ, তো গোটেইখিনি ৰেপিং পেপাৰে চাওক। তো ইয়াতে মোবাইলো ৰেপ কৰিব পাৰি কোনোবা। ইয়াতে চাওক, এইটো মেচিন। এই দোকানটো আপোনাৰ যোৱাকালি উদ্বোধনী হ'ল, এটা বস্তু নাই। আৰু সেই বাইকটো ৰেপ কৰিলে এইমাত্ৰ। চাওক কিমান ডাঙৰ কম্পিউটাৰ। আৰু ইয়াতে মেচিনটো 1 নম্বৰ কোৱালিটি মেচিন। তো গোটেইখিনি ৰেপিং কৰা চাওক। তো মই ভিডিঅ' বনাওঁতে কাষ্টমাৰ এটা আহি গ'ল, ইনষ্টাৰ আইডি লিখিব বাইকত। চাওক কেনেকৈ বনায়, পূৰা এডিট কৰি আছে ইয়াতে নজৰুলে। সি লাজ পাইছে কেমেৰাত আহিবলৈ, সি লাজ পাইছে গাইছ। তো ভাইটি তুমি আৰু ষ্টিকাৰ লগালা নেকি? কেইটা লগালা? ভাল লাগিছে না? ইনষ্টা আইডিটো প্ৰিণ্ট দিব। চাওক কেনেকৈ প্ৰিণ্ট দিয়ে। তাতে মেচিনটোত পেপাৰ ভৰাই আছে। পেপাৰটো ৰ হৈ গ'ল। এইটো চব কাটি আছে মেচিনটোৱে। বা কি কাটা দিছে, কাটা হৈ গ'ল। তো গাইজ মোৰ NS200 খনো অলপ ৰেপ কৰিব লাগে। এইখন দাদাক সুধোঁ ৰেপ কৰোঁতে কিমান টকা লয়। তো দাদা আপোনাৰ ইয়াতে মোৰ গাড়ীখন ৰেপ কৰোঁতে কিমান টকা ল'ব? আপনার কি NS200 ফুল বডি ধরো আপনার এটা 3000 3500 হয়ে যাব, কিন্তু আপনার গাড়িলেও বস্তু আছে, রেটলেও কন্ডিশন আছে। আপনি রেটটো বা কি কোয়ালিটির ইউজ করে এটা আপনার এইটো কোর্স কার্বন এইটো যদি করে আপনার 10000 মানে একদম উঠে যাবে। আর ধরো নর্মাল ভিনাইলত যদি আপনি করে অ্যাপ্রক্স আপনার 3500 তেনেকুৱা আহি যাব। তো আপনার উপর ডিপেন্ড করব কোয়ালিটি কি আছে। আৰু মোৰ সাবস্ক্রাইববিলাক যদি মোৰ ভিডিঅ' চাই আহে তাতে তাৰ তিহঁতৰ কাৰণে কিবা ডিছকাউণ্ট আছে নে নাই? নিশ্চয় পাব। বেলেগতকৈ এনেও কম্পেয়াৰ কৰি চাব, যেহেতু যিয়ে গাড়ী ৰেটিং কৰিব কিবা তেওঁলোকে গাড়ীৰ বিষয়ে জানে। বেলেগত কম্পেয়াৰ কৰি চালে হ'ল বেলেগতকৈ 10 টকা হ'লেও কমত পাব। আৰু যিহেতু মোৰ দোকানখন নতুন মানুহে গম পাওঁ, তাৰবাবে মই একদম কিবা এটা লাভ ৰাখি দি দিম। আৰু আপোনাৰ দোকানৰ এড্ৰেছটো কৈ দিব অলপ। মোৰ দোকানৰ এড্ৰেছ আপোনাক মই একদম এক কৰি দিছোঁ। বৰপেটা জিলা, গাঁও নগাঁও। আপোনাৰ নগাঁও মেইন বজাৰৰ পৰা আহিলে বৰপেটাৰ পিনে ৰাস্তাৰ সোঁহাতে নাইৰা ফিউল পাম্পটো পাৰ হৈ পেলাই। আৰু যদি আপুনি বৰপেটা পিনৰ পৰা আহে, নগাঁও বজাৰ নাপাওঁতে এটা ফিউল পাম্প আছে নাইৰাৰ, সেই নাইৰা ফিউল পাম্প নাপাওঁতে ৰাস্তাৰ লেফ্ট ছাইডে হ'ব বৰপেটা পিনৰ পৰা আহিলে। তো গাইজ আপোনালোকে আহি যাব, ইয়াতে বহুত কম দামত আপোনাৰ গাড়ীবিলাক ৰেপ কৰিব পাৰিব। আৰু মোবাইলো ৰেপ কৰা হয় ইয়াতে। তাৰ লগতে গাড়ীত যিকোনো ষ্টিকাৰ লগাব পাৰিব, যিকোনো আপোনাৰ ইনষ্টাৰ লগত, ফেচবুকৰ লগত, ইউটিউবৰ লগত সকলো লগ ইয়াতে হেৰি কৰিব পাৰিব। তো আহিব ইয়াতে গাইজ।
গাইজ আপোনালোকে ভিজিট কৰিব সেইটো নগাঁৱৰ পৰা আহিলে নগাঁও পেট্ৰল পাম্পখন পাৰ হৈ কিনে আৰু বৰপেটাৰ পৰা আহিলে বৰপেটা পেট্ৰল পাম্পৰ আগত তো গাইজ আজিৰ ভিডিঅ' এইখিনি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ থেংক ইউ গাইজ বাই বাই আৰু এটা ভিডিঅ'ত লগ পাইছোঁ বাই